মাধৱপুৰ মেলা কৃষ্ণ ৰুক্মিণীৰ বিবাহৰ ঐতিহাসিক কাহিনীৰে সমৃদ্ধ এখন বৰ্ণাঢ্য মেলা য'ত মিলন ঘটিছে উত্তৰ পূৰ্বাঞ্চল আৰু গুজৰাটৰ বাৰে ৰহণীয়া সংস্কৃতি এই মেলা হৈ পৰিছে সাংস্কৃতিক সমন্বয়ৰ থলী কৃষ্ণ ৰুক্মিণীৰ বিবাহৰ ঐতিহাসিক কাহিনীৰে সমৃদ্ধ এই মেলাখন যেন এক প্ৰেমৰ উৎসৱ এক মিঠা সম্পৰ্কৰ উৎসৱ একতা আৰু সাংস্কৃতিক আদান প্ৰদানৰ উৎসৱ মাধৱপুৰ গুজৰাটৰ পোৰবন্দৰ জিলাৰ অন্তৰ্গত এখন সৰু গাঁও সাগৰৰ পাৰত অৱস্থিত গাঁওখনত আছে অতি প্ৰাচীন মাধৱ ৰায় মন্দিৰ জনবিশ্বাস যে কৃষ্ণই ৰুক্মিণী দেৱীক পলুৱাই আনি সেই মাধৱপুৰ গাঁৱতে বিবাহ পাশত আবদ্ধ হৈছিল কৃষ্ণ ৰুক্মিণীৰ বিবাহৰ এই কাহিনী চিৰযুগমীয়া কৰিবৰ বাবে মাধৱ ৰায় মন্দিৰৰ প্ৰাংগণত প্ৰত্যেক বছৰে এখন মেলা অনুষ্ঠিত হয় এখন ৰং বিৰঙৰ ৰথত কৃষ্ণৰ মূৰ্তি সজাই পৰাই লৈ সদল বলে গাঁওখনত শোভাযাত্ৰা উলিয়াই উপস্থিত হয়গৈ ৰুক্মিণী দেৱীৰ মন্দিৰত বিবাহৰ বৰযাত্ৰী যোৱাৰ দৰে তেওঁলোকে বজাই ঢোল মঞ্জিৰা চেন্নাই পুংগী আৰু তাৰ্পি ৰথৰ চাৰিওফালে পুৰুষ মহিলাসকলে আপোন পাহৰা হৈ গৰবাকে কৰি বিভিন্ন লোকনৃত্য প্ৰদৰ্শন কৰে গাঁওবাসীয়ে এই ঐতিহাসিক উৎসৱ বহু উলহ মালহেৰে পালন কৰে মহাভাৰতৰ কাহিনীত পোৱা যায় যে ভীষ্মক ৰজাৰ জীয়াৰী ৰুক্মিণী দেৱীয়ে মনে প্ৰাণে কৃষ্ণক ভাল পাইছিল সৰুৰে পৰা কৃষ্ণৰ পৰাক্ৰমৰ কথা শুনি ৰুক্মিণীয়ে কৃষ্ণক স্বামী ৰূপে পাবলৈ আশা কৰিছিল ৰুক্মিণীও নিজৰ বুদ্ধিমত্তা আৰু সৌন্দৰ্যৰ বাবে খ্যাত আছিল কিন্তু ৰুক্মিণীৰ ভাতৃ ৰুক্মবীৰৰ ইচ্ছা ৰুক্মিণীৰ বিবাহ প্ৰতাপশীল চেৰীৰ ৰজা শিশুপালৰ লগত অনুষ্ঠিত কৰাৰ ৰুক্মিণীয়ে শিশুপালৰ লগত বিবাহত বহিবলৈ কোনোমতে সন্মত নহয় উপায়হীন হৈ এজন ব্ৰাহ্মণৰ জৰিয়তে ৰুক্মিণীয়ে প্ৰেম নিবেদন কৰি কৃষ্ণলৈ গোপনে পত্ৰ পঠালে আনফালে ৰুক্মিণীৰ বিবাহ শিশুপালৰ লগত অনুষ্ঠিত কৰিবলৈ ৰুক্মবীৰ সাজু হয় কিন্তু ভগৱান কৃষ্ণই ৰুক্মিণীৰ পত্ৰ পাই ভীষ্মক ৰজাৰ ৰাজ্যত উপস্থিত হয় আৰু সংগোপনে ৰুক্মিণীক পলুৱাই লৈ যায় এই কথা গম পাই ৰুক্মবীৰে শিশুপাল জৰাসন্ধকে ধৰি বহু ৰজাৰ সৈতে বিপুল সেনানী লৈ কৃষ্ণ ৰুক্মিণীক আগচি ধৰে দুই পক্ষৰ মাজত তুমুল যুদ্ধ হয় ভগৱান কৃষ্ণই ৰুক্মবীৰৰ এই বিপুল সেনানীক অনায়াসে হৰুৱাই যুদ্ধত হাৰি সকলো পলাই যায় জনবিশ্বাসে কৃষ্ণই ৰুক্মিণীক লৈ আহি উপস্থিত হয় গুজৰাটৰ মাধৱপুৰ নামৰ গাঁওখনত তাতে দুয়ো আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন কৰে অৱশ্যে ৰুক্মিণীৰ পূৰ্বপুৰুষ আচলতে কোন আছিল সেইলৈ বহু কথাই পোৱা যায় মাধৱপুৰ গাঁওবাসীয়ে বিশ্বাস কৰে ৰুক্মিণী অৰুণাচল প্ৰদেশৰ মিচিমি জনগোষ্ঠীৰ জীয়ৰী উল্লেখযোগ্য যে সেই সময়ত উত্তৰ পূৰ্বাঞ্চলৰ 7 ভনী বেলেগ বেলেগ প্ৰদেশত বিভক্ত হোৱা নাছিল জনবিশ্বাস যে অৰুণাচলৰ পৰা ৰুক্মিণীক লগত লৈ ভগৱান শ্ৰীকৃষ্ণই গুজৰাটৰ মাধৱপুৰ নামৰ গাঁওখনত বিবাহ সম্পন্ন কৰে অৱশ্যে ৰুক্মিণীৰ পূৰ্বপুৰুষ কোন সেই বিষয়ে বিভিন্ন মহান গ্ৰন্থত ভিন্ন মত পোৱাৰ লগতে পণ্ডিতসকলেও বিভিন্ন মত পোষণ কৰিছে কোনো ঐতিহাসিকে উল্লেখ কৰিছে ৰুক্মিণীৰ পূৰ্বপুৰুষসকল অৰুণাচলৰ মিচিমি জনগোষ্ঠীৰ নাছিল তেওঁলোক চুতীয়া জনগোষ্ঠীৰ আছিল কালিকা পুৰাণৰ মতে ৰুক্মিণীৰ পিতৃ ভীষ্মক ৰজা ৰুইঙৰ ওচৰত দিবং জিলাৰ অন্তৰ্গত ভীষ্মক নগৰৰ অধিপতি আছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ অসম বুৰঞ্জীটো পোৱা যায় সৌমাৰৰ পূৰ্বভাগত কুণ্ডিল বা বিদৰ্ভ ৰাজ্যত ভীষ্মক নামে এজন প্ৰখ্যাত চুতীয়া বংশী ৰজাই ৰাজত্ব কৰিছিল এতিয়া শদিয়া অঞ্চল আৰু তাৰ আশে-পাশে বিস্তৃতভাৱে এই ৰাজ্য অৱস্থিত আছিল কুণ্ডিল্য নগৰ ভীষ্মক ৰজাৰ ৰাজধানী আছিল ঐতিহাসিক ডক্টৰ স্বৰ্ণলতা বৰুৱাই ভাৰত বুৰঞ্জীত উল্লেখ কৰিছে যে চুতীয়াসকলে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সোৱণশিৰি আৰু দক্ষিণ পাৰে দিচাং নৈৰ পূবে বিস্তৃত হৈ থকা অঞ্চলত ৰাজত্ব কৰিছিল তেওঁলোকৰ ৰাজ্যৰ নাম আছিল শদিয়া আৰু ৰাজধানীৰ নাম আছিল কুণ্ডিল নগৰ শদিয়াৰ পুৰণি নাম বিদৰ্ভ ঐতিহাসিকসকলৰ মতামত পঢ়িলে অনুভৱ হয় ৰুক্মিণী আচলতে অসমৰ জীয়ৰী আৰু ভগৱান কৃষ্ণ অসমৰে জীয়ৰী বিতৰ্ক যিয়েই নহওক ৰুক্মিণী আচলতে অতীত বৰ অসমৰ জীয়াৰী আছিল য'ত উত্তৰ পূৰ্বাঞ্চলৰ 7 ভনী এক হৈ বৰ অসম গঢ়ি উঠিছিল হাজাৰ কিলোমিটাৰ দূৰত্বত থকা গুজৰাট আৰু উত্তৰ পূৰ্বাঞ্চলৰ সম্পৰ্ক বহু পুৰণি তাকে যোগমীয়া কৰি ৰাখিছে এই ঐতিহাসিক মাধৱপুৰ মেলাই
প্ৰত্যেক বছৰে মাধৱপুৰ গাঁৱত 5 দিন ধৰি অনুষ্ঠিত কৰা হয় এই মেলা। এই মেলা ৰাম নৱমীৰ দিনৰ পৰাই আৰম্ভ হয়। এই মেলা মাধৱপুৰ গাঁওবাসীৰ কাৰণে এক উল্লেখযোগ্য উৎসৱ স্বৰূপ। প্ৰতি বছৰে মাৰ্চ এপ্ৰিল মাহত অনুষ্ঠিত এই মেলাত গুজৰাটৰ কলা সংস্কৃতি প্ৰদৰ্শিত হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাৰেবৰণীয়া সংস্কৃতিও প্ৰদৰ্শিত হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী পৰিষদৰ অধীনত এইবাৰ গুজৰাটৰ বিভিন্ন প্ৰান্তত এই মেলা অনুষ্ঠিত কৰিছে। এইবাৰ বৰোদাত ঐতিহ্যমণ্ডিত মেলাখন অনুষ্ঠিত হৈ যায়। এক ভাৰত শ্ৰেষ্ঠ ভাৰত আৰু অনৈক্যৰ মাজত ঐক্যৰ দৃষ্টান্ত দাঙি ধৰাৰ এক প্ৰয়াসেৰে কেন্দ্ৰীয় চৰকাৰ আৰু গুজৰাট চৰকাৰৰ তত্বাৱধানত এই মেলাই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ পৰা নিমন্ত্ৰণ কৰি আনে নিপুণ শিল্পী দলক। কন্যাঘৰৰ মানুহ হিচাপে তেওঁলোকক যথেষ্ট আদৰ সন্মান কৰে। মেলাত প্ৰদৰ্শিত হয় গুজৰাটৰ বৰ্ণিল কৃষ্টি সংস্কৃতিৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাৰে ৰহণীয়া সংস্কৃতি। উত্তৰ পূৰ্বাঞ্চলৰ আৰু গুজৰাটৰ লোকনৃত্যসমূহ দেখি আপ্লুত হৈছিলোঁ। এক বৰ্ণাঢ্য অনুষ্ঠান। শেষত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহেৰে অনুষ্ঠানটিৰ সমাপ্তি হয়। এনে এক ৰঙীন মেলা দৰ্শন কৰিবলৈ উপভোগ কৰিবলৈ পাই সুখী হৈছিলোঁ। জাতীয় নৃত্যসমূহৰ মাজত আমাৰ বিহু পৰিৱেশন কৰিবলৈ যোৱা নাচনী আৰু ঢুলীয়াসকল জিলিকি আছিল। বিহুৰ সুৰে আমাক আৱেগিক কৰি তুলিছিল। সঁচাই এই মেলাৰ জৰিয়তে গুজৰাট আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত একতাৰ ভেটিটো সুদৃঢ় হৈ ৰ'ব আৰু লগতে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধিশালী সংস্কৃতি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি পৰিব। ধন্যবাদ।